আপোনালোকে দৰমহাটো লৈ বহি থাকিলেতো নহ'ব, প্ৰভাকণ নাথাকিব। প্ৰভাকণ নাথাকিলে জোনাইকণ নাথাকিব। বিভিন্ন প্ৰকৃতিপ্ৰেমী আহে, প্ৰভাকণ চাব আহে। যদি প্ৰভাকণ আৰু 2-3 বছৰৰ পিছত এনেকৈ হ'লে প্ৰভাকণ নাইকিয়া হৈ যাব। তেতিয়া আপোনাৰো ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ব, ক'তবাই যাবগৈ, প্ৰভাকণ ধ্বংস হৈ থাকিব। এই যিটো আমাৰ আছে, যিটো সম্পদ আছে, এইটো আমি এতিয়া হেৰাবলগীয়া হ'ব যেন পাইছোঁ। আপোনালোকে টকাৰ পিছতো আপোনালোকক গভৰ্ণমেণ্টে নিয়োগ কৰি থৈছে, দৰমহা দি ৰাখিছে। আপোনালোকেতো চাব লাগে সম্পূৰ্ণকৈ। এইটো চোৱা চিতা মেলা গোটেইকেইটা দায়িত্ব আপোনালোকৰ। আপোনালোকৰ যদি ডিউটি কৰিবলৈ সংখ্যা কম হৈছে, আপোনালোকে লিখিত প্ৰেৰণ কৰক বিভাগীয় মন্ত্ৰীলৈকে। আমাৰ ইয়াত ষ্টাফ কিমান আছে? আমাৰ ইয়াত 5 জন আছে। চবতে মিলে 3 মাইলৰ কথাটো নাজানো। আমাৰ প্ৰবাদ ধৰক লেকুৰ ভিতৰত আমি 4 জন আছোঁ। অকল 4 জন। আপোনাৰ ইয়াত কিমান বছৰ হ'ল? মোৰ ইয়াত এবছৰ হয় আৰু নতুনকৈ হৈছে। অকল ৰাইজৰে দায়িত্ব নহয়, আপোনালোকৰ মেইন দায়িত্ব আছে। আপোনালোকক গভৰ্ণমেণ্টে নিয়োগ কৰিছে, চৰকাৰৰ ফালৰ পৰা দিছে। ৰাইজক আপোনালোকে সজাগতা সদায় কৰিব লাগে, গছ কাটিব নালাগে। যিসকল চোৰাং চিকাৰী এইবিলাকৰ লগতে যদি আপোনালোকে বহি আড্ডা মাৰি থাকে, তেতিয়াহ'লেতো প্ৰভাৱ ধ্বংস হোৱাটো নিশ্চিত হৈ গৈ যাব। শেষ হ'বলৈ বেছি দিন নাথাকিব। আমি বিভিন্ন অঞ্চলত আমি এতিয়া দেখিছোঁ, বিভিন্ন অঞ্চলত ৰাস্তাৰ কিনাৰতে গছ কাটি খতমেই আৰু ভিতৰত বা কিমান গছ কাটিছে এইবোৰতো আমি চাবও নোৱাৰোঁ। ইয়াত হাতী আছে, বিভিন্ন জীৱ জন্তু আছে। যদি গছ গছনিও নাথাকিব, হাতীও নাথাকিব, একোৱেই নাথাকিব। ভিতৰত বাৰু কথা নাই, এই কিনাৰে কিনাৰে মানে ইহঁতে নদীৰ সুবিধা লৈ এইখিনি কৰি আছে। আজিলৈকে কেলে আপোনালোকে এজনো ধৰিব পৰা নাই যে? আপোনাৰ পৰিয়ালৰতো মানুহ নহয় এইকেইটা ধৰিবলৈ, ভয় কৰিবলৈ নহয় বাৰু। অঁ, ধৰিব লাগে, ধৰি জেলত পঠাব লাগে। চৰকাৰে যেনেকৈ ব্যৱস্থা ল'ব লাগে ল'ব। আপুনি ধৰিব লাগে। ধৰিব মানে আমি কাটি থকা অৱস্থাত পালেহে আমি ধৰিব পাৰিম। আপোনালোকৰ ইনফৰ্মাৰ আছে নাই? ইনফৰ্মাৰ আছে। অঁ, এই ইনফৰ্মাৰজনে কি কৰি থাকে? আপোনালোকৰ গছটো কাটি শেষ হোৱাৰ পিছত যোনে কাটিলে তেখেতে গুচি যোৱাৰ পিছত খবৰ দিলেতো নহ'ব। সেই খবৰ দিয়াৰ কিবা কাটাৰ পিছতহে আমি খবৰ পাওঁ। অঁ, সেইবোৰ এনেকৈ অমুকত গছ গিৰাইছে তেনেকৈ কয়। থাকিব লাগে, যোগাৰ ৰাখিব লাগিব ন।